অনুশীলনী 2 4 নম্বৰ প্ৰশ্নৰ পৰা আমি সমাধান কৰিম 3 নম্বৰলৈকে আগৰ ভিডিঅ'ত আছে তোমালোকে তাৰ পৰা চাব পাৰিবা 4 নম্বৰত আছে তলত দিয়া ৰাশিবোৰ পৰ্যবেক্ষণ কৰি এই খালী বাকচত লেছ দেন গ্ৰেটাৰ দেন আৰু ইকুৱেল চিন বহুৱাই তুলনা কৰা কেনেকৈ কৰিম চাই লোৱা 4 নম্বৰত এই খালী বাকচ আছে খালী বাকচত লেছ দেন গ্ৰেটাৰ দেন অৰ ইকুৱেল চিন বহাব লাগিব তে কোনটো চিন হ'ব আমি এতিয়ালৈকে গম পোৱা নাই ইয়াৰ ক্যালকুলেশন কৰাৰ পিছতহে আমি গম পাম ইয়াত 7 into 5 plus 1 আছে ইয়াত ব্ৰেকেট দিয়া আছে তাৰ মানে এই 7 টো 5 ৰ লগতো পূৰণ হৈ আছে 1 ৰ লগতো পূৰণ হৈ আছে কেনেকৈ কৰিম চাই লোৱা 7 into 5 7 into 5 এই প্লাসে হ'ব প্লাস 7 into 1 ইয়াত কি আছে খালী বাকচ আকৌ এই 7 into 5 কিমান হ'ব 35 প্লাস আছে 7 ইয়াত যেটো ব্ৰেকেট নাই অকলে এই দুটাই পূৰণ হৈ আছে এটা 7 ৰ লগত 5 পূৰণ কৰিলে আমি পাম 35 প্লাস 7 ৰ লগত 1 পূৰণ কৰিলে পাম আমি 7 খালী বাকচ এতিয়া 35 ৰ লগত 7 যোগ কৰিলে কিমান পাম 35 7 যোগ কৰি দিয়া 7 plus 5 কৰিলে পাম আমি 12 12 ৰ 2 উকলিব 1 3 একে কিমান হ'ব 42 কিন্তু পাম আমি 42 এফালেও গৈ চাও একে হ'ব 35 ৰ লগত 7 যোগ কৰিলে পাম 42 ইয়াত আছে খালী বাকচ এফালে আছে 42 তে খালী বাকচৰ বাওফালে আছে 42 সোঁফালে আছে 42 তাৰ মানে মাজত কি হ'ব সমান চিন হ'ব ইকুৱেল চিন তাৰ মানে ইকুৱেল চিন হলে ইকুৱেল চিনৰ বাওফালে যেটো সংখ্যা হয় ইকুৱেল চিনৰ সোঁফালে হে একেটা সংখ্যা হয় এটোই হল এ নম্বৰৰ এনসাৰ তে বি নম্বৰত চাম বি নম্বৰত আছে 3 - 4 into 8 তাৰ মানে এই 3 লগত 8 পূৰণ হৈ আছে আকৌ এই 4 ৰ লগতো 8 পূৰণ হৈ আছে আৰু খালী বাকচটো আমি চিন বহাব লাগিব মানে 3 into হ'ব 8 এই প্লাসে মাইনাসে -4 into 8 খালী বাকচ 3 into 8 আৰু এবাৰ লিখি লৈছো মই 3 into 8 -4 এতিয়া এটো পূৰণ কৰি দিয়া 3 into 8 পূৰণ কৰিলে পাম আমি 24 minus 4 into 8 কৰিলে পাম আমি 32 তে খালী বাকচ 3 into 8 কৰিলে পাম আমি 24 মাইনাস আছে 4 এতিয়া আমাৰ এই 24 ৰ পৰা 32 মাইনাস কৰিব লাগে এতিয়া আমি 24 ৰ পৰা 32 মাইনাস কৰিব লাগে এটো কেনেকৈ কৰিব লাগে চোৱা তেতিয়া আমাৰ এই সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিব লাগে তেতিয়া তোমালোকে কি কৰিবা ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা আৰু আগফালে বিয়োগ চিন দি দিবা কেনেকৈ কৰি চোৱা 32 মাইনাস আছে 24 এতিয়া ইয়াৰ পৰা এক ললে কিমান হ'ব 12 12 ৰ পৰা 4 মাইনাস কৰিলে পাম আমি 8 তাৰ মানে 8 পালো ইয়াত 8 লিখিলো আমি নিয়মটো কি পাইছিলো যে সৰু সংখ্যাৰ পৰা যেতিয়া ডাঙৰ সংখ্যা বিয়োগ কৰিব লাগে তেতিয়া আমি ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যা বিয়োগ কৰি দিম আৰু আগফালে বিয়োগ চিন দি দিম এতিয়া এফালে আমি বিয়োগ চিন দি দিলো তাৰ মানে 24 ৰ পৰা যদি আমি 32 মাইনাস কৰি দিও পাম আমি -8 তেল খালী বাকচ এতিয়া 24 ৰ পৰা যদি আমি 4 মাইনাস কৰি দিও কিমান পাম 20 পাম এতিয়া চোৱা এটো হল -8 আৰু এটো হল +20 এতিয়া -8 আৰু +20 ভিতৰত কোনটো ডাঙৰ 20 ডাঙৰ গতিকে এটো হ'ব এই চিনটো হ'ব এতিয়া তোমালোকে বি নম্বৰত এই চিনটো বহাই দিবা এটো হল বি নম্বৰৰ এনসাৰ এতিয়া সি নম্বৰত আমাৰ এই খালী বাকচটো পূৰ কৰিব লাগে ইয়াত চোৱা এই -1 into 5 plus 3 তাৰ মানে এই -1 টো এই 5 ৰ লগতো পূৰণ হৈ আছে 3 ৰ লগতো পূৰণ হৈ আছে এতিয়া চোৱা ইয়াত আছে -1 আৰু এই 5 ৰ আগত কোনো চিন নাই মানে কি আছে প্লাস আছে প্ৰথম আমি চিনটো পূৰণ কৰি লও এই মাইনাস ইনটু প্লাস পূৰণ কৰিলে আমি পাম মাইনাস এতিয়া 1 ৰ লগত 5 পূৰণ কৰিলে 5 পাম আকৌ এই মাইনাস আৰু প্লাস কি হ'ব মাইনাস হ'ব 1 ৰ লগত 3 পূৰণ কৰিলে আমি 3 পাম খালী বাকচ এতিয়া -5 ৰ লগত যদি 1 পূৰণ কৰি দিও আমি কি পাম -5 এ পাম প্লাস 3 ৰ লগত 1 পূৰণ কৰিলে আমি 3 পাম এতিয়া পালো আমি -5 -3 এনেকুৱা মাইনাস থকা সংখ্যা যদি যোগ কৰিব লাগে তোমালোকে মনত ৰাখিবা এই সংখ্যা কেইটা যোগ কৰিবা আৰু আগফালে মাইনাস নি দিবা যেনেকৈ -5 আছে -3 আছে
5 প্লাছ 3 কৰিলে পাম আমি 8 2 এটাৰ আগত মাইনাছ আছে গতিকে আগফালে আমি মাইনাছ দিম কিন্তু আমি পাইছোঁ যে মাইনাছ ইনটু মাইনাছ কৰিলে কি হয় প্লাছ হয় এইটো কিন্তু পূৰণ হৈ থকা নাই মাইনাছ থকা সংখ্যা যোগ কৰিব লাগে তো আমি কিমান পাম -8 খালী বাকচ ইয়াত আছে চোৱা -5 প্লাছ 3 আমি কি পাইছিলোঁ যে সৰু সংখ্যাৰ পৰা যেতিয়া ডাঙৰ সংখ্যা বিয়োগ কৰিব লাগে তেতিয়া আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি আগফালে বিয়োগ চিন দি দিম এতিয়া 5 -3 সৰি 5ৰ পৰা আমি 3 মাইনাছ কৰিলে কিমান পাম 2 পাম আৰু আগফালে বিয়োগ চিন দি দিম তাৰমানে পালোঁ -2 এতিয়া চোৱা এইফালে আছে -8 আৰু -2 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ প্ৰথম আমি চাই লওঁ এতিয়া এই -8 আৰু এইফালে আছে -2 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এটা সংখ্যা ৰেখাৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম এইটো এটা সংখ্যা ৰেখা ইয়াত দিলোঁ 0 তোমালোকে জানা 0 পৰা সোঁফালৰ সংখ্যাখিনি কি হয় ধনাত্মক আৰু 0 পৰা বাওঁফালৰ সংখ্যাখিনি কি হয় ঋণাত্মক মই যদি ইয়াত লিখোঁ 1 2 3 4 5 এনেকৈ তোমালোকে আৰু দিব পাৰিবা তাৰপিছত এইফালে কি হ'ব -1 -2 -3 -4 ধৰা মই -5 লৈকে লৈছোঁ তোমালোকে আৰু ল'ব পাৰিবা ইয়াৰ পৰা আমি কি পালোঁ চোৱা এই 0ৰ পৰা আমি যিমান সোঁফালে গৈছোঁ সংখ্যা কি হৈছে সিমান ডাঙৰ হৈছে 1তকৈ ডাঙৰ 2 2তকৈ ডাঙৰ 3 3তকৈ ডাঙৰ 4 4তকৈ ডাঙৰ 5 আৰু এইফালে চোৱা 0ৰ পৰা আমি যিমান বাওঁফালে গৈছোঁ সংখ্যাটো কি হৈছে সিমান সৰু হৈছে এতিয়া -1টো ডাঙৰ -1তকৈ সৰু হ'ল -2 -2তকৈ সৰু হ'ল -3 -3তকৈ সৰু হ'ল -4 -4তকৈ সৰু হ'ল -5 এনেকৈ ডট ডট 8 লৈকে আহিব -8 এতিয়া -8টো বহুত পিছত আছে -2টো আগত আছে যিটো আগত থাকে সেইটোৱে হ'ব ডাঙৰ তাৰমানে -8 আৰু -2ৰ ভিতৰত -2টো হ'ল ডাঙৰ এইটোৱে হ'ল C নম্বৰৰ এনচাৰ D নম্বৰত আছে 107 × 3 খালী বাকচ এই খালী বাকচটো আমি পূৰ কৰিব লাগে আমি আগত পাইছোঁ যে 100ৰ ওপৰত থকা সংখ্যা ভাঙি লিখিবলৈ হ'লে আমি প্লাছত লিখিম তাৰমানে 107টো আমি লিখিব পাৰিম 100 + 7 100 + 7 ইনটু আছে 3 খালী বাকচ 100 × 3 + 7 × 3 এতিয়া এই 3টো 100ৰ লগতো পূৰণ হৈ আছে 7ৰ লগতো পূৰণ হৈ আছে তাৰমানে আমি লিখিব পাৰিম 100 × 3 + 7 × 3 7 × 3 খালী বাকচ 100 × 3 + 7 × 3 এতিয়া এফালে আছে চোৱা 100 × 3 এফালে আছে 100 × 3 আকৌ প্লাছ আছে ইয়াতো প্লাছ চিন আছে সমান সমান আছে ইয়াত আছে 7 × 3 ইয়াতো আছে 7 × 3 তাৰমানে এইকেইটা আমি পূৰণ কৰিলে একে সংখ্যাই পাম গতিকে মাজত কি হ'ব সমান চিন হ'ব ডি নম্বৰত হ'ব সমান চিন এইটো হ'ল ডি নম্বৰৰ এনচাৰ ই নম্বৰত আছে 29 × 4 খালী বাকচ 30 × 4 ইয়াত আছে 29 আৰু ইয়াত আছে 30 আৰু 29 আৰু 30ৰ ভিতৰত 30টো ডাঙৰ আৰু ইয়াত আছে 4 আৰু ইয়াত আছে 4 তাৰমানে 29ৰ লগত 4 পূৰণ কৰিলে আমি যিটো সংখ্যা পাম আৰু 30ৰ লগত 4 পূৰণ কৰিলে আমি তাতকৈ ডাঙৰ সংখ্যা পাম গতিকে এইফালৰটো কি হ'ব ডাঙৰ হ'ব এইটো হ'ল ই নম্বৰৰ এনচাৰ এফত আছে 12 - 5 × 8 ইয়াত ব্ৰেকেট আছে তাৰমানে 8 12ৰ লগতো পূৰণ হৈ আছে আকৌ 8 এই 5ৰ লগতো পূৰণ হৈ আছে লিখিব পাৰিম 12 × 8 এই প্লাছে মাইনাছে -5 × 8 খালী বাকচ 12 × 8 - 5 12ৰ লগত 8 পূৰণ কৰিলে কিমান পাওঁ আমি 96 মাইনাছ 5ৰ লগত 8 পূৰণ কৰিলে পাম 40 খালী বাকচ 12ৰ লগত 8 পূৰণ কৰিলে পাম 96 মাইনাছ 5 এতিয়া 96ৰ পৰা আমি 40 মাইনাছ কৰি দিম
96 40 মাইনাছ কৰিম 6 5 কিমান পাম 56 90 পৰা 40 মাইনাছ কৰিলে পাম 56 খালী বাকচ এতিয়া 96 পৰা আমি আকৌ 5 মাইনাছ কৰিব লাগিব 96 5 মাইনাছ কৰি দিম 1 পাম 9 ইফালে হ'ল 91 এতিয়া চোৱা 56 খালী বাকচ 91 56 ডাঙৰ নে 91 ডাঙৰ 91 টো ডাঙৰ এইটো হ'ল F নম্বৰৰ এনসাৰ 4 নম্বৰত আছে observe the flowing expression and compare them with the sign less than greater than and equal in the box ইয়াত কিছুমান খালী বক্স আছে এই খালী বক্সবোৰত less than greater than আৰু equal চিন বহাব লাগে এই নম্বৰত আছে 7 into bracket 5 plus 1 খালী বক্স 7 into 5 plus 1 এতিয়া এই 5 plus 1 এটো ব্ৰেকেটৰ ভিতৰত আছে আৰু 7 টো ব্ৰেকেটৰ বাহিৰত আছে তাৰমানে এই 7 দি 5 ক পূৰণ কৰিব লাগিব আকৌ এই 7 দি 1 ক পূৰণ কৰিব লাগিব এনেকৈ পূৰণ আৰু যোগ কৰি আমি ইফালত যেটো সংখ্যা পাও ইফালেও একে সংখ্যাই পাও গতিকে ইয়াত আমাৰ কি হ'ব সমান চিন হ'ব আৰু বি নম্বৰত আছে 3 minus 4 into 8 3 minus 4 টো ব্ৰেকেটৰ ভিতৰত আছে তাৰমানে 8 এই 3 ৰ লগতো পূৰণ হৈ আছে আকৌ এই 8 4 ৰ লগতো পূৰণ হৈ আছে গতিকে এইফালৰ সংখ্যা পূৰণ কৰিলে আমি যেটো পাও আৰু এইফালৰ সংখ্যা পূৰণ আৰু বিয়োগ কৰিলে আমি এইফালৰ সংখ্যাটো কি পাও ডাঙৰ পাও এটো হ'ব বি নম্বৰ এনসাৰ সি নম্বৰত আছে -1 into 5 plus 3 খালী বাকচ -5 into 1 plus 3 into 1 এতিয়া এইফালৰ সংখ্যাখিনি আমি যোগ বিয়োগ পূৰণ কৰি যেটো পাও আৰু এইফালৰ সংখ্যা যোগ বিয়োগ পূৰণ কৰি এইফালৰ সংখ্যাটো কি হয় ডাঙৰ হয় তাৰপিছত ডি নম্বৰত আছে 107 into 3 খালী বাকচ 100 into 3 plus 7 into 3 আমি এটো কি কৰিব পাৰো ভাঙি লিখিব পাৰো যদি 100 ৰ ওপৰত থাকে এটো প্লাসত ভাঙি লিখিম আৰু 100 ৰ তলত থাকিলে আমি মাইনাসত ভাঙি লিখিম এটো যেটো 100 ৰ ওপৰত আছে এটো আমি ভাঙি লিখিব পাৰি আৰু এটো এনেকৈ পূৰণ কৰাৰ পিছত আমি পাও এফালত যেটো সংখ্যা পাও আমি ভাঙি লিখাৰ পিছত পূৰণ যোগ কৰি যেটো সংখ্যা পাও এফালে হেই একে সংখ্যাই পাও গতিকে ডি নম্বৰত কি হয় ইকুৱেল হয় ডি নম্বৰত হয় ইকুৱেল চিন এতিয়া ই নম্বৰটো চাও 29 into 4 30 into 4 এটো ইজি আছে কাৰণ 29 আৰু 30 ইয়াতে পাৰ্থক্যটো ওলাই গল 29 টো সৰু 30 টো ডাঙৰ গতিকে এটো আমাৰ পূৰণ কৰিব নালাগে এটো কি হ'ব ডাঙৰ হ'ব 29 ৰ লগত 4 পূৰণ কৰিলে যেটো সংখ্যা পাম আৰু 30 লগত পূৰণ কৰিলে একে সংখ্যা নাপাও নিশ্চয় এফালৰ সংখ্যাটো কি হ'ব ডাঙৰ হ'ব তাৰ পিছত এফ নম্বৰত আছে 12 minus 5 into 8 এফালে আছে 12 into 8 minus 5 এফালৰ সংখ্যা পূৰণ কৰিলে আমি যেটো পাও এফালৰ সংখ্যা পূৰণ কৰিলে আমি তাতকৈ ডাঙৰ পাও গতিকে ইয়াত এটো চিন হ'ব এটো হল এফ নম্বৰৰ এনসাৰ অসমীয়াত অলৰেডি ধুনিয়াকৈ কৈ দিয়া আছে তোমালোকে তাৰ পৰাও চাব পাৰিবা নহলে এনেকৈ লিখি দিলেও হৈ যাব 5 নম্বৰত আছে তলত দিয়া আৰ্হিবোৰৰ সংখ্যাবোৰ চাই বন্ধনী ব্যৱহাৰ কৰি গাণিতিক ৰূপত প্ৰকাশ কৰি যোগফল নিৰ্ণয় কৰা ব্ৰেকেটত আছে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি তলৰ চিত্ৰবোৰৰ সংখ্যাবোৰৰ যোগফল নিৰ্ণয় কৰা এই চিত্ৰবোৰৰ সংখ্যাৰ যোগফল আমি নিৰ্ণয় কৰিম বিভিন্ন পদ্ধতিত কৰিব লাগিব তোমালোকে ব্যৱহাৰ কৰা পদ্ধতিবোৰ পাটিগণিতীয় ৰাশিৰ সহায়ত বুজাই লিখা আৰু যি পদ্ধতি আমি ব্যৱহাৰ কৰিম এই পদ্ধতিকেইটা পাটিগণিতীয় ৰাশিৰ সহায়ত বুজাই লিখিব কৈছে এতিয়া 5 ৰ এ নম্বৰত আছে চোৱা ইয়াত দুটা ত্ৰিভুজ আছে এটো এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজৰ ভিতৰত এটা ত্ৰিভুজ আছে ইয়াত 2 কেইটা আছে 1 2 3 4 5 6 আৰু 7 কেইটা আছে 1 2 3 4 5 6 2 আছে 6টা আৰু 7 আছে 8টা গতিকে আমি ইয়াত লিখিম পাটিগণিতীয় ৰাশি তে পাটিগণিতীয় ৰাশিত কেনেকৈ লিখিম চাই লোৱা যেহেতু আমাৰ কি আছে 2 আছে 6টা আমি এবাৰ কি কৰিম যোগ কৰি দিম 2 plus 2 plus 2 plus 2 plus 2 plus 2 1 2 3 4 5 6 2 আছে 6টা প্লাস আকৌ 7 কেইটা আছে 6টা 7 plus 7 plus 7 plus 7 plus 7 plus 7 1 2 3 4 5 6 7 আছে আমাৰ 6টা আৰু 2 আছে 6টা এতিয়া
ছটা 2 যোগ কৰিলে কিমান পাম আমি 12 পাম ইয়াত আছে প্লাস আৰু ছটা 7 যোগ কৰিলে আমি কিমান পাম 42 এতিয়া এই 12 লগত যদি 42 যোগ কৰি দিও কিমান পাম 2 আৰু 2 যোগ কৰিলে কিমান পাম 4 1 আৰু 4 যোগ কৰিলে পাম 5 56 এটো আমাৰ এটা পদ্ধতিত যোগ কৰিলো আকৌ বেলেগ এটা পদ্ধতিত কৰি চাও এটো এটা পদ্ধতিত কৰিলো এতিয়া বেলেগ এটা পদ্ধতি কৰি চাও ইয়াত সোৱা 2 কেইটা আছে 1 2 3 4 5 6 2 আছে 6টা তাৰ মানে 2 * 6 লিখিব পাৰি আৰু ইয়াত 7 আছে কেইটা 6টা 1 2 3 4 5 6 তাৰ মানে 7 * 6 কৰিব পাৰি আমি লিখিম পাটিগণিত ৰাখিটো লিখি লৈছো ব্ৰেকেট দিব লাগিব 2 * 6 তাৰ মানে 2 কেইটা আছে 6টা প্লাস 7 কেইটা আছে 6টা এটো আমি লিখিব পাৰি 7 * 6 এতিয়া 2 * 6 পূৰণ কৰিলে কিমান পাম আমি 12 পাম প্লাস 7 * 6 পূৰণ কৰিলে পাম আমি 42 এটো হল এ নম্বৰৰ এনসাৰ তে বি নম্বৰটো চাও বি নম্বৰত সোৱা কি আছে 3 আৰু 5 আছে এতিয়া 3 কেইটা আছে 5 কেইটা আছে এটো আমি চাই ল প্ৰথম 5 কেইটা আছে দুটা দুটা 4টা এটো এটা আছে 5টা এটো কিন্তু 3 হয় আৰু 3 কেইটা আছে 2 4 6 7টা তানে 5 আছে কেইটা 5টা আৰু 3 আছে 7টা তো লিখিলো আমি এটো লিখি লৈছো পাটিগণিতীয় ৰাখি 3 কেইটা পালো আমি 3 পালো 7টা 3 plus 3 plus 3 plus 3 plus 3 plus 3 1 2 3 4 5 6 7 3 পালো 7টা ব্ৰেকেট দিয়া প্লাস 5 কেইটা পালো 5টা 5 plus 5 plus 5 plus 5 plus 5 1 2 3 4 5 5 পালো কেইটা 5টা তে আমি 3 পালো কেইটা 7টা 1 2 3 4 5 6 7 এতিয়া 7টা 3 যোগ কৰিলে আমি কিমান পাম 21 পাম এই প্লাস চিহ্নটো দি দিয়া আকৌ 5টা 5 যোগ কৰিলে আমি কিমান পাম 1 2 3 4 5 5টা 5 যোগ কৰিলে পাম 25 দেখনি যোগ কৰি দিয়া 1 ৰ লগত 5 যোগ কৰিলে পাম 6 2 ৰ লগত 2 যোগ কৰিলে পাম 4 এটো পালো আমি 46 এটা আমি বেলেগ এটা মেথডত চাও এতিয়া বেলেগ এটা পদ্ধতি আমি চাও ইয়াৰ পৰাই কৰিব পাৰিম 3 কেইটা আছে 1 2 3 4 5 6 7টা আছে 3 আছে কেইটা 7টা তাৰ মানে ইয়াক আমি লিখিব পাৰি 3 * 7 আৰু 5 কেইটা আছে 1 2 3 4 5টা আছে ইয়াক লিখিব পাৰি 5 * 5 তাৰ মানে 5 আছে কেইটা 5টা তে লিখিলো 3 * 7 ব্ৰেকেট দি দিবা প্লাস 5 কেইটা পালো 5টা 5 * 5 3 * 7 কৰিলে কিমান পাম 21 প্লাস 5 * 5 কৰিলে পাম আমি 25 এটো হল 5 ৰ বি নম্বৰৰ এনসাৰ তে 5 ৰ এ নম্বৰ এনসাৰটো মই ইংলিছত লিখি দিছো ইয়াত লিখিবা এৰিথমেটিক এক্সপ্ৰেছন 2 কেইটা পাইছিলো আমি 6টা এখানে 6টা 2 যোগ কৰি দিছো আৰু 7 পাইছিলো 6টা এতিয়া 7 ও 6টা আমি যোগ কৰি দিছো 1 2 3 4 5 6টা এতিয়া 6টা 2 যোগ কৰিলে কিমান পাম 12 আৰু 7টা 6 যোগ কৰিলে পাম আমি 42 আৰু এই দুটা যোগ কৰিলে পাম 54 যেহেতু আমাৰ বিভিন্ন মেথডত কৰিব দিছিলে আকৌ লিখিছো এৰিথমেটিক এক্সপ্ৰেছন 2 পাইছো কেটা 6টা 2 * 6 প্লাস 7 পাইছো কেটা 6টা 7 * 6 তে 2 * 6 কৰিলে পাম 12 প্লাস 7 * 6 কৰিলে পাম আমি 42 এটো হল 5 ৰ এ নম্বৰ এনসাৰ তে বি নম্বৰ এনসাৰটো মই লিখিছো এৰিথমেটিক এক্সপ্ৰেছন 3 পাইছিলো কেটা আমি 7টা 1 2 3 4 5 6 7টা 3 পাইছিলো আৰু 5 পাইছিলো 5টা 7টা 3 যোগ কৰিলে পাম আমি 21 আৰু 5টা 5 যোগ কৰিলে পাম 25 21 + 25 কৰিলে পাম আমি 46 আমাক বিভিন্ন মেথডত কৰিব দিছিলে আৰু এটা মেথডত কৰিছো এৰিথমেটিক এক্সপ্ৰেছন 3 পাইছিলো কেটা 7টা সেইকাৰণে লিখিছো 3 * 7 প্লাস 5 পাইছিলো কেটা 5টা 5 * 5 3 * 7 কৰিলে পাম 21 আৰু 5 * 5 কৰিলে পাম 25
এইটোৱে হ'ল বি নম্বৰৰ এনচাৰ 6 নম্বৰত আছে তলত দিয়া পৰিস্থিতিবোৰ বুজিবলৈ প্ৰয়াস কৰা শুদ্ধ গাণিতিক ৰূপত সেইবোৰ প্ৰকাশ কৰি মান নিৰ্ণয় কৰা এই নম্বৰত আছে চাহিলে দিনটোত 8 ঘণ্টা সময় শুৱে 4 ঘণ্টা সময় পঢ়ে 2 ঘণ্টা সময় খেল ধেমালি কৰে 6 ঘণ্টা সময় স্কুলত থাকে আৰু বাকী সময়খিনি অন্যান্য কাম কৰে এক সপ্তাহত কিমান ঘণ্টা সময় চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে চাহিলে কি কৈছে এক সপ্তাহত কিমান সময় পঢ়ে আৰু খেল ধেমালি কৰে সেইটো আমাৰ উলিয়াব লাগে ইয়াত চোৱা কি কৈছে চাহিলে দিনটোত 8 ঘণ্টা সময় শুৱে এইটো আমাৰ নালাগে ইয়াত কি কৈছে 4 ঘণ্টা সময় পঢ়ে এই 4 ঘণ্টা সময় পঢ়ে আকৌ 2 ঘণ্টা সময় কি কৰে খেল ধেমালি কৰে আমাৰ ইয়াত এইটোৱে কৈছে পঢ়া শুনা কৰা আৰু খেল ধেমালি কৰা সময় আমাৰ উলিয়াব লাগে তেটো আমি কি কৰিম 4 + 2 যেহেতু আমাৰ এক সপ্তাহৰ কথা কৈছে এক সপ্তাহত কেইদিন 7 দিন তাৰ মানে 4 + 2 লগত আমি কি কৰিম 7 টো পূৰণ কৰি দিম 6 এ নম্বৰত মই ইয়াত লিখি লৈছো পাটিগণিতীয় ৰাশি আমি কি লিখিম 4 + 2 4 + 2 যেহেতু 4 ঘণ্টা সময় পঢ়ে আৰু 2 ঘণ্টা সময় কি কৰে খেল ধেমালি কৰে এটা আমাৰ এক সপ্তাহ উলিয়াব লাগে গতিকে ইয়াৰ লগত আমি 7 টা পূৰণ কৰি দিব লাগিব এতিয়া এই 7 টো 4 ৰ লগতো পূৰণ হৈ আছে 2 ৰ লগতো পূৰণ হৈ আছে 4 × 7 + 2 × 7 কিমান হ'ব 28 প্লাস 2 লগত 7 পূৰণ কৰিলে পাম আমি 14 28 আৰু 14 আমি যোগ কৰি দিম 8 + 4 কৰিলে পাম আমি 12 12 ৰ 2 উকলিব 1 2 একে কিমান হ'ব 3 3 একে কিমান হ'ব 4 42 চাহিলে তাৰমানে 42 ঘণ্টা কি কৰে পঢ়া শুনা কৰে আৰু খেল ধেমালি কৰে এক সপ্তাহ ভিতৰত তোমাকে শেষত লিখি দিবা এতেকে চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰা সময় 42 ঘণ্টা এটো হল এ নম্বৰৰ এনসার বি নম্বৰত আছে সপ্তম শ্ৰেণীত 4টা শাখাৰ প্ৰতিটো শাখাতে 45 জনকৈ শিক্ষাৰ্থী আছে যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা আমাৰ উলিয়াব লাগে কেনেকৈ উলিয়াম চাই লোৱা ইয়াত কি কৈছে সপ্তম শ্ৰেণীৰ 4টা শাখাৰ প্ৰতিটো শাখাত কি আছে 45 জনকৈ শিক্ষাৰ্থী আছে তাৰমানে এটা শাখাত কি আছে 45 জন শিক্ষাৰ্থী আছে তে 4টা শাখাৰ উলিয়াবলৈ হলে আমি কি কৰিম 4 * 45 কৰি দিম তাৰপিছত আকৌ কি কৈছে যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থী কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে এটা শাখাৰ পৰা যদি 4 জনকৈ শিক্ষাৰ্থী কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেতিয়া 4টা শাখাৰ পৰা কেইজন শিক্ষাৰ্থী অংশগ্ৰহণ কৰিব তাৰমানে 4 * 4 কিমান হ'ব 16 এই 16 জন শিক্ষাৰ্থী কি কৰে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু এতিয়া আমাৰ উলিয়াব লাগে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা আমি কি পাইছিলো যে 4 ৰ লগত 45 পূৰণ কৰি আমি যেটো সংখ্যা পাম তাৰ পৰা এই 16 টো মাইনাস কৰি দিম মাইনাস কৰি যেটো সংখ্যা পাম সেই সংখ্যাটোৱে হ'ব কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা এতিয়া বি নম্বৰটো আমি সমাধান কৰিম বি নম্বৰত আছিল আমাৰ যে 4টা শাখাৰ প্ৰতিটো শাখাত 45 জনকৈ শিক্ষাৰ্থী আছিল তাৰমানে শাখা কেইটা আছিল 4টা প্ৰতিটো শাখাত কিমান আছিল 45 মানে 4 ৰ লগত কি হ'ব 45 পূৰণ হ'ব তাৰ পিছত আকৌ কি আছিল আমাৰ যে যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেন্তে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা আমাৰ উলিয়াব লাগে তেতিয়া আমি কি কৰিম মাইনাস যেটো প্ৰতিটো শাখাৰ পৰা 4 জনকৈ গৈছিল তাৰমানে শাখা আছিল কেইটা মুঠ 4টা 4 * 4 তে পূৰণ কৰি দিয়া 4 ৰ লগত 45 পূৰণ কৰিলে আমি কি পাম 4 * 5 পূৰণ কৰিলে পাম 20 20 ৰ 0 উকলিব 2 4 * 4 পূৰণ কৰিলে পাম 16 16 ৰ লগত 2 যোগ কৰিলে পাম 18 পালে আমি 180 মাইনাস 4 ৰ লগত 4 পূৰণ কৰিলে পাম আমি 16 এতিয়া এই 180 পৰা 16 মাইনাস কৰি দিম 180 মাইনাস 16 ইয়াৰ পৰা এক ললে কিমান হ'ব 10 10 ৰ পৰা 6 গলে হ'ব 4 ইয়াত থাকিল 7 7 ৰ পৰা 1 গলে হ'ব 6 ইয়াত থাকিলে 1 164 এই 164 জন শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল এটা আমি লিখি দিম তলত
তোমালোকে শেষত এনেকৈ লিখি দিবা এতেকে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা হ'ল 146 জন এইটো হ'ল বি নম্বৰৰ এনসাৰ 7 নম্বৰত আছে 8 into 5 minus 4 ৰাশিটোৰ মান উলিওৱাৰ স্তৰবোৰ তলত দিয়া হৈছে তাৰমানে 8 ৰ লগত 5 minus 4 পূৰণ কৰিছে তাৰ তিনিটা স্তৰ ইয়াৰ তলত দিয়া আছে কোনটো স্তৰ প্ৰথম কোনটো দ্বিতীয় আৰু কোনটো তৃতীয় হেতু আমি উলিয়াই লম আৰু তাৰ পৰা ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব হেতু আমি লিখি দিম কেনেকৈ কৰিম চাই লোৱা এত কি আছে আমাৰ 8 into 5 minus 4 আছে প্ৰথম স্তৰটো আমাৰ কি হ'ব যে 8 টো এই 5 ৰ লগতো পূৰণ হৈ আছে 4 ৰ লগতো পূৰণ হৈ আছে মানে 8 into 5 আৰু প্লাস মাইনাস মাইনাস 8 into 4 এটো হল আমাৰ প্ৰথম স্তৰ তাৰ পিছত দ্বিতীয় স্তৰটো কি হ'ব 8 ৰ লগত যদি 5 পূৰণ কৰি দিও কিমান হ'ব 40 মাইনাস 8 ৰ লগত যদি 4 পূৰণ কৰি দিও কিমান হ'ব 32 এতিয়া 40 পৰা যদি আমি 32 মাইনাস কৰি দিও কিমান পাম 8 পাম তাৰ মানে প্ৰথম স্তৰটো পালো আমি এটো হ'ব আমাৰ প্ৰথম স্তৰ এটো হ'ব দ্বিতীয় স্তৰ আৰু এটো হ'ব তৃতীয় স্তৰ তে প্ৰথম স্তৰটো ক'ত আছে বি ত আছে ইয়াত আমি বি লিখিলো দ্বিতীয় স্তৰটো কি আছে 40 মাইনাস 32 এটো আছে দ্বিতীয় স্তৰ এ আৰু তৃতীয় স্তৰটো কি আছে 8 এটো হল সি ত আছে এতিয়া এটো আমি সিৰিয়ালি হিচাপত যত পাম ইয়াৰ পৰা যেটো অপচনত আছে হেতু আমি শুদ্ধ বুলি দিম প্ৰথম বি থাকিব লাগিব তাৰ পিছত এ থাকিব লাগিব তাৰ পিছত সি থাকিব লাগিব ইয়াৰ অপচনটো ক'ত আছে চাই লোৱা এনেকৈ লিখিলো যে বি তাৰ পিছত কি আছে এ তাৰ পিছত কি আছে সি এতিয়া বি এ সি অপশনটো ক'ত আছে ইয়াত আছে সি এটো নহব ইয়াত আছে এ নহব কাৰণ প্ৰথম আমাৰ কি আছে বি আছে এটো আছে বি এ সি তাৰ মানে এই সি নম্বৰ অপশনটো হল শুদ্ধ এটো হল 7 নম্বৰৰ এনসাৰ 8 নম্বৰত আছে তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা এত আছে 7 minus 2 into 8 ৰ মান কিমান তাৰমানে এই 7 minus 2 ৰ লগত যদি আমি 8 পূৰণ কৰি দিও ইয়াৰ মান কিমান পাম ইয়াত চাইট অপশন আছে যিকোনো এটাহে পাম আমি এতিয়া চাই লও 7 minus 2 into আছে 8 এতিয়া ইয়াতো ব্ৰেকেট আছে তাৰমানে এই 7 ৰ লগত 8 পূৰণ হৈ আছে আৰু minus 2 ৰ লগত 8 পূৰণ হৈ আছে তাৰমানে 7 into 8 minus 2 into 8 7 ৰ লগত 8 পূৰণ কৰিলে পাম আমি 56 minus 2 ৰ লগত 8 পূৰণ কৰিলে পাম 16 তে 56 ৰ পৰা আমি 16 মাইনাস কৰি দিও 0 4 পালো আমি 40 এতিয়া 42 কোনটো অপশনত আছে চাই লোৱা যেটো অপশনত আছে হেটোও শুদ্ধ এত আছে -40 কিন্তু আমি ইয়াত পাইছো +40 গতিকে এটো নিমিলে বিত আছে 54 আমি ইয়াত পাইছো 40 এটোও নিমিলে সিত আছে কিমান 40 আমি ইয়াত পাইছো 40 এই সি নম্বৰটো হল শুদ্ধ ডি নম্বৰত -9 আছে ইয়াত -9 নাই সি নম্বৰটোৱে শুদ্ধ তে বি নম্বৰটো চাও বি নম্বৰত আছে 6 into -5 plus 3 ৰ মান কিমান হ'ব তাৰমানে -5 plus 3 লগত 6 পূৰণ কৰিলে ইয়াৰ পৰা আমি কোনটো মান পাম ইয়াত চাৰিটা অপচন দিয়া আছে গতিকে আমি কৈ চাও কোনটো হয় 6 into কিমান আছে -5 plus 3 তেছ এই 6 ৰ আগত কোনো চিন নাই মানে কি আছে প্লাস আছে আমি আগত কি পাইছিলো যে প্লাসৰ লগত যদি মাইনাস পূৰণ কৰি দিও তেতিয়া কি পাও আমি মাইনাস পাও এতিয়া 6 ৰ আগত কি আছে প্লাস 5 ৰ আগত আছে মাইনাস এতিয়া প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব প্লাসে মাইনাসে হ'ব মাইনাস এই প্লাস আৰু মাইনাস পূৰণ কৰি আমি মাইনাস পালো এতিয়া 6 ৰ লগত 5 পূৰণ কৰি কিমান পাম আমি 30 পাম তাৰ পিছত হল প্লাস আকৌ এই 6 ৰ লগত 3 পূৰণ কৰি কিমান পাম 18 পাম তেছৱা আমাৰ কি কৰিব লাগিছে যে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিব লাগে তো নিয়মবোৰ মই শিকাইছিলো যে সৰু সংখ্যাৰ পৰা যেতিয়া ডাঙৰ সংখ্যা বিয়োগ কৰিব লাগে প্ৰথম কি কৰিবা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিবা আৰু আগফালে মাইনাস চিন দি দিবা এটো কেনেকৈ কৰিম চোৱা 30 ইয়াত ডাঙৰ সংখ্যাটো 30 আৰু ইয়াত সৰু সংখ্যাটো হল 18
ইয়াৰ পৰা 1 ললে কিমান হ'ব 10 10 ৰ পৰা 8 গলে হ'ব 2 ইয়াত থাকিল 2 2 ৰ পৰা 1 গলে কিমান হ'ব 1 পালো আমি 12 এতিয়া এই আগফালে বিয়োগ চিন দি দিবা যেহেতু আমি এই সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিছো মানে -30 + 18 এটোৰ পৰা পাম আমি -12 এতিয়া -12 টো ক'ত আছে চোৱা ইয়াত আছে -27 ইয়াত আছে +12 +12 টো নহয় ইয়াত আছে 33 33 নহয় এটো আছে -12 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব -12 অপচন ডি টো হল শুদ্ধ সি নম্বৰত আছে -9 * 3 + 4 ৰ মান কিমান হ'ব ইয়াত তলত চাৰিটা অপচন দিয়া আছে ইয়াৰ পৰা যিকোনো এটা অপচন শুদ্ধ হ'ব এইটো আমি বাছি উলিয়াব লাগিব এতিয়া এই -9 3 লগতো পূৰণ হৈ আছে আকৌ এই 4 ৰ লগতো পূৰণ হৈ আছে তে কেনেকৈ কৰিম চোৱা -9 * 3 + 4 মানে -9 টো 3 লগতো পূৰণ হৈ আছে 4 ৰ লগতো পূৰণ হৈ আছে এই 3 আগত কোনো চিন নাই মানে প্লাস আছে আমি আগত পাইছো যে মাইনাসৰ লগত যদি আমি প্লাস পূৰণ কৰি দিও কি পাও মাইনাস পাও এটা 3 আগত কি আছে প্লাস আছে মাইনাসৰ লগত প্লাস পূৰণ কৰিলে আমি কি পাম মাইনাস পাম আকৌ 9 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 27 আকৌ এই মাইনাসৰ লগত প্লাস পূৰণ কৰিলে পাম আমি মাইনাস 9 ৰ লগত 4 পূৰণ কৰিলে পাম আমি 36 এনেকুৱা ধৰণৰ মাইনাস থকা সংখ্যা যদি যোগ কৰিব লাগে তোমালোকে মনত ৰাখিবা সংখ্যা দুটা যোগ কৰি আৰু আগফালে মাইনাস চিন দি দিবা 27 আৰু কি আছে 36 তে দুটা যোগ কৰিলে কিমান পাম আমি 7 + 6 কৰিলে পাম 13 13 ৰ 3 উকলিব কিমান 1 5 একে কিমান হ'ব 6 এতিয়া 27 আৰু 36 যোগ কৰি কিমান পালো আমি 63 দুইটাৰ আগত কি আছে মাইনাস চিন আছে সেইকাৰণে আমি কি কৰিলো আগফালে মাইনাস চিনটো দি দিলো ইয়াত পালো আমি -63 অপচন এ ত আছে 63 এটো শুদ্ধ নহয় আমাৰ -63 হ'ব লাগে অপচন বি ত আছে -63 অপচন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন বি -63 তে 9 নম্বৰটো চাও প্ৰিয়াই মঙ্গলবাৰ আৰু শনিবাৰ বাদ দি সপ্তাহটোৰ বাকি কেইদিন সন্ধিয়া 1 ঘণ্টাকৈ যোগাসন কৰে 10 সপ্তাহত তাই মুঠ কিমান ঘণ্টা যোগাসন কৰে তাৰ গাণিতিক প্ৰকাশ কোনটো হ'ব লিখা ইয়াত চাৰিটা অপচন দিয়া আছে কোনটো হ'ব এটো লিখা মানে কি কৈছে যে প্ৰিয়াই মঙ্গলবাৰ আৰু শনিবাৰ বাদ দি আৰু বাকি কেইদিন কি কৰে যোগাসন কৰে 1 ঘণ্টাকৈ এক সপ্তাহত কিমান দিন 7 তাৰ পৰা 2 দিন হি যোগাসন নকৰে যি কেইদিন নকৰে হেকিটো মাইনাস কৰি দিব লাগিব 2 দিন নকৰে কি হ'ব -2 হ'ব আৰু 1 ঘণ্টাকৈ কৰে 1 ঘণ্টা ইনটু কেইদিন কৰে কেই সপ্তাহ 10 সপ্তাহ এতিয়া 7 - 2 * 1 * 10 ক'ত আছে 7 - 2 * 1 * 10 এটো অপচন এ ত আছে অপচন এ টো হ'ব শুদ্ধ 9 নম্বৰ অপচন এ টো হল শুদ্ধ 10 নম্বৰত আছে কেৱল 5 সংখ্যাটো ব্ৰেকেটত আছে যিমান বাৰ প্ৰয়োজন ব্যৱহাৰ কৰি বিভিন্ন মৌলিক প্ৰক্ৰিয়াৰে পাটিগণিতীয় ৰাশি গঠন কৰা যাৰ মান কেৱল 1 2 3 4 আৰু 5 যেনে এটা উদাহৰণ দিয়া আছে 5 ক 5 ৰ হৰণ কৰিলে 1 আৰু 5 + 5 কৰিলে হ'ব 10 এই 10 ক 5 ৰ হৰণ কৰিলে পাব 2 ইয়াত কৈছে অকল 5 সংখ্যাটো যিমান বাৰ পাৰি ব্যৱহাৰ কৰি মৌলিক প্ৰক্ৰিয়াৰে পাটিগণিতীয় ৰাশি গঠন কৰিব দিছে যাৰ এনসাৰ আমাৰ 1 2 3 4 আৰু 5 ৰ ভিতৰত হয় তাতকৈ ডাঙৰ হলে নহব ইয়াত দুটা উদাহৰণ দিয়ে দিছে কেনেকৈ কৈছে চোৱা তাৰমানে 5 হৰণ 5 ইকুৱেল টু কি হৈছে 5 ক 5 ৰ হৰণ কৰিলে কি পাব 1 পাব তাৰ পিছত আকৌ লিখিছে 5 + 5 হৰণ কিমান লিখিছে 5 তাৰমানে 5 + 5 কৰিলে পাম 10 হৰণ 5 এতিয়া 10 ক যদি 5 ৰ হৰণ কৰা হয় কিমান পাম 2 পাম আৰু বাকিখিনি আমি এতিয়া কৰিব লাগিব এতিয়া 10 নম্বৰ এনসাৰটো কৰিম ইয়াত উদাহৰণ দিয়া আছে এইখিনি বুজাই দিলো এতিয়া লিখিম আমি 5 + 5 + 5 ইয়াক আমি 5 ৰে হৰণ কৰিব লাগিব আৰু হৰণ ফল কিমান ওলাব লাগিব 1 2 3 4 আৰু 5 ৰ ভিতৰত ওলাব লাগিব তাতকৈ ডাঙৰ হলে নহব এতিয়া 3টা 5 যোগ কৰিলে কিমান পাম আমি 15 পাম এফালে কিমান আছে 5 এতিয়া 15 ক যদি 5 ৰে হৰণ কৰি দিও কিমান পাম 3 পাম এটো এটা পালো আৰু এটা কৰিব পাৰো যে 5 + 5 + 5 + 5
হৰণ কি হ'ব 5 যেহেতু আমাক 5 এৰে হৰণ কৰিব দিছে এতিয়া 4টা 5 যোগ কৰিলে কিমান পাম আমি 20 পাম হৰণ কিমান আছে 5 এতিয়া 20 ক যদি 5 এৰে হৰণ কৰি দিওঁ কিমান পাম 4 পাম এইটো এটা পালো আৰু এটা কৰিব পাৰো 5 যদি আমি 5 বাৰ যোগ কৰি দিওঁ 5 প্লাস 5 প্লাস 5 প্লাস 5 প্লাস 5 ইয়াক আকৌ আমি হৰণ কৰিব লাগিব 5 এ দি হৰণ 5 হৰণ কৰিব লাগিব আকৌ 5 এ দি এতিয়া 5টা 5 যোগ কৰিলে কিমান পাম আমি 25 হৰণ কিমান আছে 5 25ক যদি 5 এৰে হৰণ কৰি দিওঁ কিমান পাম 5 পাম যেহেতু আমাৰ এনসাৰটো 1 2 3 4 আৰু 5ৰ ভিতৰত উলিয়াব দিছিলে এইটো হ'ল 10 নম্বৰৰ এনসাৰ 11 নম্বৰত চোৱা এইটো এটা খালি ঠাই আছে এইটো এটা খালি ঠাই আৰু এইটো এটা খালি ঠাই ইয়াত কি কৈছে যে উপযুক্ত সংখ্যা বহুৱাই যোগফল নিৰ্ণয় কৰা এই খালি ঠাইবোৰত উপযুক্ত সংখ্যা বহুৱাই যোগফল নিৰ্ণয় কৰিব লাগে তোমালোকে যিকোনো সংখ্যা বহুৱাই যোগ কৰি দিলে হৈ যাব এতিয়া মই লিখিছো 5 4 1 তাৰমানে ইয়াত 5 লিখিছো ইয়াত 4 লিখিছো আৰু ইয়াত 1 লিখিছো তাৰ পিছৰ হাইটোত লিখিম 2 3 2 তাৰ পিছত লিখিছো 1 2 3 এতিয়া যোগ কৰি দিয়া 3 লগত 2 যোগ কৰিলে পাম 5 5 ৰ লগত 1 যোগ কৰিলে হ'ব 6 এতিয়া 4 ৰ লগত 3 যোগ কৰিলে পাম 7 7 ৰ লগত 2 যোগ কৰিলে পাম 9 আকৌ এই 5 ৰ লগত 2 যোগ কৰিলে পাম 7 7 ৰ লগত 1 যোগ কৰিলে পাম 8 এইটো হ'ল 11 নম্বৰৰ এনসাৰ তোমালোকে যিকোনো সংখ্যা বহুৱাই যোগ কৰি দিলে ইয়াৰ মান পাই যাবা 12 নম্বৰত আছে 1 2 3 4 সংখ্যাকেইটা মাত্ৰ এবাৰ ব্যৱহাৰ কৰি ব্ৰেকেটত দিয়া আছে পুনৰাবৃত্ত নকৰাকৈ 10 পাবলৈ চেষ্টা কৰা পুনৰাবৃত্ত নকৰাকৈ মানে একেটা সংখ্যা আমি ৰিপিট কৰিব নোৱাৰিম তাৰমানে এই 1 2 3 4 এই সংখ্যাকেইটা আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰিম মানে দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰিম বা ৰিপিট কৰিব নোৱাৰিম এটো কেনেকৈ কৰিব পাৰিম চোৱা মই যদি লিখো 3 into 2 into 1 প্লাস 4 আমাৰ ইয়াত কি কৈছে 1 2 3 4 একেটা সংখ্যাই ব্যৱহাৰ কৰিব দিছে মই 3 2 1 আৰু 4 একে সংখ্যা ব্যৱহাৰ কৰিছো আৰু ৰিপিট কৰা নাই এটা পূৰণ কৰি দিয়া 3 ৰ লগত 2 পূৰণ কৰিলে পাম 6 6 ৰ লগত 1 পূৰণ কৰিলে পাম আমি 6 প্লাস 4 এতিয়া 6 ৰ লগত 4 যোগ কৰিলে পাম 10 এটো হ'ল 12 নম্বৰৰ এনসাৰ